এটা প্ৰশ্ন, একবাৰ কেতিয়া আপোনাৰ টিমৰ কাৰোবাক স্পেচিফিকেলি কৈছিল, তুমি এইটো কাম এনেকৈ কৰিলা, এইটো সঁচাকৈ ভাল হৈছে? যদি আপোনাৰ মনত নাই, আপোনাৰ টিমে হয়তো ৰিকগনিশ্যন ড্ৰট বা স্বীকৃতিৰ খৰাং বা অভাৱত ভুগি আছে। মানুহে অৰ্গেনাইজেশ্যন এৰে কেৱল টকাৰ কাৰণে নহয়, এনে কৰে কাৰণ তেওঁলোকে নিজকে তাত মূল্যহীন যেন অনুভৱ কৰে। 3টা এনে কাৰণ আছে যাৰ বাবে স্বীকৃতি বা ৰিকগনিশ্যনে কাম নকৰে। 1. ভাল কাম বুলি কয় কিন্তু কি ভাল সেইটো নকৰি। 2. বহু সময়ৰ বা বহু দিনৰ পিছত ভাল বুলি কয়, তেতিয়ালৈকে বহু পলম হৈ যায়। 3. কেৱল প্ৰাইভেটলি ভাল বুলি কয়, আনৰ আগত ৰাজহুৱাকৈ নকয়। টিমে গমেই নাপায় কোনে কি ভাল কাম কৰিলে। 3টা প্ৰিন্সিপল আছে যিয়ে ৰিকগনিশ্যনৰ কাম কৰায় আৰু টিমক মটিভেট কৰাত সহায় কৰে। প্ৰথমটো হ'ল স্পেচিফিকভাৱে কোৱাটো। আপুনি যদি কয়, আজি সেই ক্লায়েণ্টজনৰ লগত কথা পাতোঁতে তুমি যেনেকৈ শান্ত হৈ কথা পাতিলা, সেইটো কৰাটো সঁচাকৈ কঠিন আছে। তুমি ভালদৰে মেনেজ কৰিছা। এই কথাষাৰ যাক ক'ব, তেওঁৰ বহু মাহৰ পিছতো কথাটো মনত থাকিব। দ্বিতীয়, লগে লগে কওক। পিছত কোৱাতকৈ এতিয়াই কোৱাৰ শক্তি অনেক বেছি। কিবা যদি ভাল দেখিছে তেতিয়াহ'লে এতিয়াই কওক, পিছলৈ পেলাই নথওক। তৃতীয়, উপযুক্ত হ'লে পাব্লিকলি কওক। টিম মিটিঙত একনলেজ কৰক। কেৱল প্ৰাইভেটলি ভাল কাম কৰিছা বুলি কৈ লাভ নাই, কিন্তু সঁচাকৈ দেখিলেহে এনেদৰে ৰাজহুৱাকৈ ক'ব। এই সপ্তাহত এটা কাম কৰক, আপোনাৰ টিমৰ এজনক আজিয়েই কিবা স্পেচিফিক ভাল কথা দেখিলে সেই কথাটো খোলাখুলিকৈ কওক। মেছেজত নহয়, মুখামুখি কওক, মুখেৰে কওক, আৰু যদি পাৰি ৰাজহুৱাকৈ কওক। কমেণ্টত লিখিব কাক কি